আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ, বয়কট, ধৰ্ণা, ধৰ্মঘটৰ মাজেৰে। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছো। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ, বয়কট, ধৰ্ণা, ধৰ্মঘটৰ মাজেৰে। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছো। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ, বয়কট, ধৰ্ণা, ধৰ্মঘটৰ মাজেৰে। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছো। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ, বয়কট, ধৰ্ণা, ধৰ্মঘটৰ মাজেৰে। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছো।